হেল্ল'। মা কি খবৰ? কেনেকৈ যাব পাৰিম আৰু বিহুৰ ঘৰখনতে ইমান কামেই কাম। মানিমা ৰুটি আৰু চাহখন বেয়া কৈ ইমান দেৰি হৈছে, ভোক লাগি গৈছে, এতিয়ালৈকে দিব পাৰে। কিখন কৰি আছ? খং উঠাই নল'ব। এনে বিহুত একো এযোৰ কাপোৰ নিদিলে কি ভাবিছে আপুনি? কি ভাবিছে? আপোনাক মই চাহ ৰুটি বনাই খুৱাবহে আহিছোঁ। অত দিনৰ পৰা চাহ ৰুটি বনাই খুৱাওঁতে দিন গোটেই জীৱনটো গুচি গৈছে। বিহু বুলি কাপোৰ এযোৰ দিও নাই। কেনেকুৱা ধৰণৰ মানুহ আপুনি? মূৰত মাল আছেনে নাই? যোৱাবেলি দেখোন লৈছিলে তুমি বাবুজীৰ পৰা সেই পাটৰ চিট এযোৰ। কিমানো লৈ থাকে আৰু ইমানো লাগেনে? হৈছে কোন কেতিয়াবাতে সেই এযোৰেদি হৈ যায় নেকি? মাইকী মানুহক কিমান কাপোৰ লাগে আপুনি নাজানে নেকি? লোকৰ ঘনীয়েকক চাবা, শ্বপিং যাওঁতে এযোৰ, পিকনিক যাওঁতে এযোৰ, জিম যাওঁতে এযোৰ, ৰাতি খানা বনাওঁতে এযোৰ, ৰাতি শুবলৈ যাওঁতে এযোৰ। মোৰ ক'ত? মোৰ দেখোন নায়েই। সেই দিনে ৰাতি সেই এযোৰকে, সেই নীলা শাৰীযোৰকে পিন্ধি থাকোঁ। অত বছৰ হৈ গ'ল।